Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনালোকৰ আৰু কেইটামান জিকেৰ কুৱেশ্যন লৈ আনিছোঁ বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় ইয়াতে আপোনালোকৰ MRI মেচিনৰ কথা আছে আৰু কিছুমান যন্ত্ৰৰ নাম বা কিছুমানৰ বহুতখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটামান আছে আপোনালোকে সকলোৱে চাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আপোনালোকৰ আগৰ হোমৱৰ্কটো আছিলে যে বেৰি বেৰি ডিজিজ কজ বাই দ্য লেক অফ বেৰি বেৰি ৰোগ কিহৰ অভাৱৰ ফলত হয় তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি ভিটামিন বিৰ সৈতে বেৰি বেৰি ৰোগ ভিটামিন বিৰ অভাৱৰ ফলত হয় আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে হুইচ প্লেনেট ইজ কল্ড দ্য য়েলো প্লেনেট হালধীয়া গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি শুক্ৰ শুক্ৰ গ্ৰহক হালধীয়া গ্ৰহ বুলি কোৱা হয় ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট হৈছে ভেনাছ এই শুক্ৰ গ্ৰহটো বহুতখিনি উজ্জ্বলিত গ্ৰহ বুলি কোৱা হয় আৰু পৃথিৱীৰ ছিষ্টাৰ প্লেনেট অৰ টুইন প্লেনেট বুলিও কোৱা হয় কেতিয়াবা কুৱেশ্যনত এনেকুৱা ধৰণৰ আহি যায় যে হুইচ প্লেনেট ইজ অলছ' ন'ন এজ আৰ্থ ছিষ্টাৰ প্লেনেট অৰ টুইন প্লেনেট তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহি গ'লে আপোনালোকে ডাইৰেক্ট ভেনাছ বুলি ক'ব পাৰিব তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মাৰ্ক কৰি থৈ দিব নেক্সট হু হেজ অন দ্য টাইটেল অফ ওমেন্স ফিফা ৱৰ্ল্ড কাপ 2023 মহিলা ফিফা বিশ্বকাপ 2023 খিতাপ কোনে জিকিছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ স্পেইন মহিলা ফিফা বিশ্বকাপ 2023 খিতাপ স্পেইনে জিকিছে নেক্সট হুইচ কমিউনিটি অফ আছাম চেলিব্ৰেট দ্য তৰা চিৰাছ ফেষ্টিভেল অসমৰ কোন সম্প্ৰদায়ে তৰা চিৰা উৎসৱ উদযাপন কৰে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি ঠেঙাল কছাৰী অসমৰ ঠেঙাল কছাৰী সম্প্ৰদায়ে তৰা চিৰা উৎসৱ উদযাপন কৰে নেক্সট হু হেজ বিন এপইণ্টেড এজ নিউ চিফ ছেক্ৰেটাৰী অফ আছাম কাক অসমৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি ৰবি কটা ৰবি কটা অসমৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে নেক্সট দ্য ফেষ্টিভেল এন্থোৰিয়াম ইজ চেলিব্ৰেটেড ইন এন্থোৰিয়াম উৎসৱ ক'ত উদযাপন কৰা হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ মিজোৰাম এন্থোৰিয়াম উৎসৱ মিজোৰামত উদযাপন কৰা হয় নেক্সট লৱেষ্ট লিটাৰেচি ষ্টেট ইন ইণ্ডিয়া এজ পাৰ 2011 চেঞ্চাছ 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ ৰাজ্য হৈছে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি বিহাৰ 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ ৰাজ্য বিহাৰ নেক্সট হুইচ গেছ ইজ ইউজ ফৰ দ্য প্ৰিপেৰেশ্যন অফ ছ'ডা ৱাটাৰ ছ'ডা পানী প্ৰস্তুত কৰাৰ বাবে কোনটো গেছ ব্যৱহাৰ কৰা হয় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ কাৰ্বন ডাই অক্সাইড ছ'ডা পানী প্ৰস্তুত কৰাৰ বাবে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয় এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে নোট ডাউন কৰি থ'ব নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক চেঞ্জিং ইণ্ডিয়া চেঞ্জিং ইণ্ডিয়া নামৰ কিতাপখনৰ লেখক কোন ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ মনমোহন সিং চেঞ্জিং ইণ্ডিয়া নামৰ কিতাপখনৰ লেখক হৈছে মনমোহন সিং নেক্সট লক্ষদ্বীপ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং চিজ লক্ষদ্বীপ নিম্নলিখিত কোনটো সাগৰত অৱস্থিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি আৰৱ সাগৰ লক্ষদ্বীপ আৰৱ সাগৰত অৱস্থিত আছে নেক্সট হাউ মেনি আনকেনাটছ ৱেৰ ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱা শ্ৰীমন্ত শংকৰদেৱে কিমানখন অংকীয় নাট লিখিছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 6 শ্ৰীমন্ত শংকৰদেৱে 6খন অংকীয় নাট লিখিছিল নেক্সট হুইচ অফ দ্য ফলোইং ইজ ইউজ ইন MRI মেচিন MRI যন্ত্ৰত নিম্নলিখিত কিহৰ ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি চুম্বকীয় তৰংগ MRI যন্ত্ৰত চুম্বকীয় তৰংগ ব্যৱহাৰ কৰা হয়
এইটো এটা বহুতখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আপোনালোকে নোট ডাউন কৰি থ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় MRI যন্ত্ৰত কি ব্যৱহাৰ কৰা হয় বুলি আহি যায় তো আপোনালোকৰ শুদ্ধটো হ'ব চুম্বকীয় তৰংগ মনত ৰাখিব এইটো নেক্সট which among the following rulers adopted the title দেৱপুত্ৰ নিম্নলিখিত কোন শাসকসকলে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি কুশান কুশান শাসকসকলে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল নেক্সট ইন হুইচ ষ্টেট ইজ দ্য পনুং ফক ডান্স প্ৰেক্টিছ কোনখন ৰাজ্যত পনুং লোকনৃত্য প্ৰচলিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশত পনুং লোকনৃত্য প্ৰচলিত আছে নেক্সট মনুস্মৃতি ৱাজ ৰিলেটেড টু মনুস্মৃতি কিহৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ আইন মনুস্মৃতি আইনৰ সৈতে সম্পৰ্কিত নেক্সট দ্য মহাভাৰত ৱাজ অৰিজিনেলি ন'ন এজ মহাভাৰতক মূলক কি নামেৰে জনা গৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি জয় সংহিতা মহাভাৰতক মূলক জয় সংহিতা নামেৰে জনা গৈছিল নেক্সট হু ইজ পপুলাৰলি ন'ন এজ অগ্নিকবি অফ আছাম অসমৰ অগ্নিকবি নামেৰে কোন জনাজাত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি কমলাকান্ত ভট্টাচাৰ্য কমলাকান্ত ভট্টাচাৰ্যক অসমৰ অগ্নিকবি বুলিও জনা যায় নেক্সট হুজ বাৰ্থ এনিভাৰ্চাৰী ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ইউনিটি ডে কাৰ জন্ম বাৰ্ষিকী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিক ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় নেক্সট আণ্ডাৰ হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰেচিডেন্টছ ৰুল কেন বি ইম্প'জড ইন এ ষ্টেট ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 356 356 অনুচ্ছেদ ভাৰতৰ সংবিধানৰ 356 অনুচ্ছেদৰ অধীনত এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰি নেক্সট হুইচ গেছ ইজ মেইনলি প্ৰেজেণ্ট ইন CNG মুখ্যত কোনটো গেছ থাকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি মিথেন কিছুমানে ভাবে কাৰ্বন ডাই অক্সাইড বুলি কিন্তু নহয় CNG থাকে আপোনালোকৰ মিথেন থাকে ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট হৈছে CNGৰ ফুল ফৰ্ম আপোনালোকৰ কুৱেশ্যন আহি যাব পাৰে তো CNGৰ ফুল ফৰ্ম হৈছে কম্প্ৰেছ নেচাৰেল গেছ এইটো এটা বহুতখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আপোনালোকে সকলোৱে নোট ডাউন কৰি থৈ দিব নেক্সট আজিৰ এইটো লাষ্ট কুৱেশ্যন হয় ইন হুইচ ইয়াৰ আছামিজ ৱাজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম কোন বছৰত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 1960 চনত 1960 বছৰত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে সকলোৱে মোক কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু যিবিলাক মই ইম্পৰ্টেণ্ট পইণ্টবিলাক কৈছোঁ সকলোবোৰ আপোনালোকে নোট ডাউন কৰি থৈ দিব কাৰণ ইম্পৰ্টেণ্ট পইণ্টকেইটা মেইনলি আপোনালোকৰ বেছি অহাৰ চান্স থাকে বাকীবোৰো ইম্পৰ্টেণ্ট হয় কিন্তু মাৰ্ক কৰাকেইটা অলপ বেছি ইম্পৰ্টেণ্ট হয় তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো বলক আজি আমি হোমৱৰ্কটো ফালে আগবাঢ়ি যাওঁ নেক্সট আজি আমাৰ হোমৱৰ্কটো হৈছে হাউ মেনি কেৰাটছ ইজ দ্য পিউৰেষ্ট গ'ল্ড আটাইতকৈ বিশুদ্ধ সোণ কিমান কেৰাটৰ হয় এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট হয় আৰু এইটো সহজো হয় জানাবোৰৰ কাৰণে সহজ হয় আৰু নজনাবোৰৰ কাৰণে আপোনালোকে চেষ্টা কৰক আৰু ইয়াৰে শুদ্ধটো আপোনালোকে মোক সকলোৱে কমেণ্ট ছেকশ্যনত জনাই দিব আৰু মই দেখিবলৈ পাইছোঁ বহুতখিনি লোকে আপোনালোকে এনচাৰবিলাক জনাবলৈ টান পায় বা নজনায় এনচাৰবিলাক তো এটা কথা মনত ৰাখিব এনচাৰবিলাক যিমানে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব সকলোৰে আপোনালোকৰ চৰ্চাটো বাঢ়ি থাকিব যিমানে আপোনালোকে এই হোমৱৰ্কৰ এনচাৰবিলাক দিব আপোনালোকৰ চৰ্চা বাঢ়িব নলেজ বাঢ়ি থাকিব গতিকে আপোনাৰ সকলোৱে চেষ্টা কৰিব যাতে সকলোবোৰে শুদ্ধ এনচাৰ শুদ্ধ হওক বা ৰঙে হওক আপোনাৰ সকলোৱে কমেণ্ট ছেকশ্যনত জনাবলৈ চেষ্টা কৰিব তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক তো নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম